আমাৰ ভাগৱতৰ মতে ভগৱন্তৰ শ্ৰীমুখৰ বাণীৰ মতে আজি লিলি ওজাৰ পৰিয়ালবৰ্গই কলি যুগৰ দুদিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে। ভগৱন্তই যাবৰ সময়ত উদ্ধৱক কৈ থৈ গৈছে, মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। এইটো হৈছে কলিৰ যজ্ঞ। এই দুদিনীয়া কাৰ্য সফল ৰূপায়ণ কৰিবৰ কাৰণে সেউকী পৰিয়ালটি তথা প্ৰাথমিক শাখাৰ বিষয়ববীয়াসকলে বহুত দিনৰ আগৰ পৰাই যত্নপৰ হৈ আছে আৰু এই দুদিনীয়া কাৰ্য সফল ৰূপায়ণ কৰিবৰ কাৰণে এই যজ্ঞ অনুষ্ঠানলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচমনি কৰাৰ দায়িত্ব সেউকী পৰিয়ালটিৰ। কিন্তু ইমান সংখ্যক ভকত বৈষ্ণৱক নিখুঁতভাৱে সেৱা শুশ্ৰূষা আচমনি কৰি এই দুদিনীয়া যজ্ঞটো সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সেউকী পৰিয়ালৰ সদস্যকেইজনেই যথেষ্ট নহয়। তাৰ বাবে প্ৰাথমিক শাখাৰ সমীপৱৰ্তী বংশ পৰিয়াল মিতিৰ কুটুমৰ যিসকল লোকে আহি এই দুদিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণৰ কাৰণে কায়িক মানসিক বৌদ্ধিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা সহায়ৰ আগবঢ়াইছে, তেওঁলোকৰ জীৱনৰ সাৰ্থকতা হ'ব। কাৰণ ভগৱন্তই আমাক এই শৰীৰটো কিয় দিছে? ভগৱন্তই কৈছে পৰোপকাৰায় ইদম শৰীৰম। চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ পাত্ৰটো আমাক দিছে পৰৰ উপকাৰ কামত লগাবৰ কাৰণে। পৰ মানে তৃণমূল এটা আত্মা। ভগৱন্তই কৈছে আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱজগত মানে মই, নিখিল জগত মানে মই। অহমেবাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এইতৈছ যো অৱশিষ্যতে সুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এইব কেৱলম, জীৱই ব্ৰহ্ম। আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যু পৰ্যন্ত তৃণমূল এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সৰ্বাংগ উন্নতিৰ ক্ষেত্ৰত মানে নিখুঁতভাৱে সম্পাদনৰ ক্ষেত্ৰত যদি এই শৰীৰটো প্ৰয়োগ কৰে তেতিয়াহ'লে আমাৰ হ'ব কি? অক্ষয় পুণ্য, পৰোপকাৰায় পুণ্যম। আজি বহুতে হয়তো কোনোবাই খাৰদি পাচলি কুটি দিছে, কোনোবাই মাহ প্ৰসাদ ধুইছে, কোনোবাই কল কুঁহিয়াৰ কাটিছে, কোনোবাই চাহ বনাই ভকতৰ মুখৰ আগত দিছে, কোনোবাই তামোলৰ বটাটো আনি দিছে, কোনোবাই আমন্ত্ৰণ কৰি আনি কথত বহুৱাইছে ইত্যাদি ইত্যাদি। যাতে এই দুটা কাৰ্যসূচীলৈ ভগৱন্ত স্বৰূপ ভক্তসকলক যাতে নিখুঁতভাৱে সেৱা শুশ্ৰূষা ধৰিব পাৰে, তাৰ কাৰণে সেউকী পৰিয়ালটোক যিসকলে সহায় কৰিব তেওঁলোকৰ কাৰণে অক্ষয় পুণ্য হ'ব। এই পবিত্ৰ যজ্ঞ বহুত ধন টকা পইচা থাকিলেও, বহুত সম্পদশালী হ'লেও এনেকুৱা যজ্ঞ অনুষ্ঠান সকলোৱে কৰিব নোৱাৰে। এই কথা ভাগৱততে উল্লেখ আছে। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেৱে পাৱে লাগ। তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি। যে আমাৰ 84 জনী অতিবাহিত হৈ আমি মানৱ জন্ম পাইছোঁ। মানৱ জন্ম পালেই নহ'ব, তাত মোৰ দয়া পৰিব লাগিব। তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি। আজি লিলি ওজা পৰিয়ালৰ ওপৰত ভগৱানৰ কৃপা পৰাৰ কাৰণে এই দুদিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিব পাৰিছে আৰু মনতে ভাবিছে মই এনেকৈ 2টা দিনৰ কাৰ্যসূচী লৈ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিম। ভগৱান আমাৰ সকলোৰে হৃদয়ত আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই আছোঁ। গতিকে আমি ভাবিব লাগিব, ভাল কাম কৰিব লাগিব। ভাবেন লভতে সৰ্বম, ভাবিলে তুমি সকলো মোৰ পৰা আদায় কৰিব পাৰিবা।
ভাৱেন দেৱদৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিব। ভাৱেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে তুমি পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম, আমি এটা ভাল কাম কৰিম বুলি যাতে আমি ভাবিব পাৰোঁ। ভগৱন্ত আমাৰ হৃদয়তে কল্পতৰু বৃক্ষৰূপে আছে। কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য কি? যি বিচাৰে তাকে দিব পৰা শক্তি যিজোপা গছৰ আছে, সেইজোপা গছৰ নাম কল্পতৰু বৃক্ষ। কল্পতৰু বৃক্ষ প্ৰধানকৈ তিনিজোপা: স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত, আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান। গতিকে ভগৱানৰ পৰা বা ভাগৱতৰ পৰা আমি যি বিচাৰোঁ তাকেই পাম। কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্যৰ বিষয়ে শাস্ত্ৰত উল্লেখ কৰিছে। কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। অৰ্থাৎ ভগৱানে সকলো দিব পৰা অধিকাৰ আছে যদিও নিবিচৰাজনক নিদিয়ে। ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ বিচাৰিব লাগে সেই নিয়মবোৰ মই গুৰুৰূপে ভাগৱতত উল্লেখ কৰি আহিছোঁ। আজিৰ দৰে অনুষ্ঠানলৈ কিয় আহিব লাগে ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজনো হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা পায় বুলি কৈছে। দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি। আমাক বিশেষণ লগাই কৈছে মহাযত্ন কৰি আমি ভাগৱত শুনিবলৈ আহিব লাগে। কিয়? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত যদি আমি ভাগৱত শুনিব পাৰোঁ, আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱন, ব্যক্তিগত জীৱনৰ সকলো দুখ দুৰ্গতিৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। এই ভাগৱত পূৰ্বতে ক'ত আছিল? স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গ'লে পাইলা ব্ৰহ্মা পদ্মকল্পত। সৃষ্টিকৰ্তা ব্ৰহ্মাই পদ্মকল্পত আধা বয়স যাওঁতে এই ভাগৱত ভগৱানৰ মুখৰ পৰা শুনিছিল। শুনি তেওঁ কি কৰিলে? ব্ৰহ্মা দিলা নাৰদকৈ ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈল তিলেক ভাগি ইডালে সিডালে লাগি, শুক মুখে মাটিত নামিলা। এতিয়া ব্ৰহ্মাক দিলে নাৰায়ণে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক, ব্যাসে শুকক, শুকে পৰীক্ষিতক কোৱা ভাগৱত আজি আমি ৰূপজ্যোতি প্ৰাথমিকৰ নামঘৰৰ তলত বহি শুনিবলৈ পাইছোঁ। গতিকে গুৰুজনে ভাগৱতে আহ্বান জনাইছে, কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি যিসকলে নিমন্ত্ৰণ পাই আহিছে তেওঁলোকক ভাগৱতে ভাগ্যৱান বুলি কৈছে, ভগৱন্তই ভাগ্যৱান বুলি কৈছে। আৰু কি বুলি কৈছে? ৰসবিভা বনত চতুৰ, টেঙৰ মানুহ বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি, সমস্ত আপদ কৰা দূৰ। গতিকে আমি ভাগৱত শুনিলে আমাৰ প্ৰাৰব্ধ কৰ্মৰ ফলশ্ৰুতি স্বৰূপে এই জন্মত যিবোৰ দুখ কষ্ট আমি ভুগিব লাগে তাৰ পৰা আমি মুক্ত হৈ যাম। ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, ছিদ্যতে সৰ্বসঞ্চয়, আমাৰ সকলো সংশয় দূৰ হৈ যাব আৰু কৰ্মবন্ধৰ দুখবিলাক খুলি যাব। সেইকাৰণে আমি ভাগৱত শুনিব লাগে। এই অনুষ্ঠানটো যদি আপোনালোকে বছৰি সেৱকী ফালৰ পৰাই হওক বা প্ৰাথমিকৰ উদ্যোগতেই হওক, এই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে যদি আপোনালোকৰ এইখন গাঁৱলৈ যিবিলাক আহিছে, পুত্ৰ ভাৰ্যাৰ পৰা ধৰি আপোনালোকে যিসকল ইয়াত নিবাস কৰি আছে, তেওঁলোকে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে শুনাৰ সৌভাগ্য ল'ব পাৰে, তেতিয়াহ'লে আপোনালোকৰ এইখন গাঁৱলৈ অহা সকলো জীৱ পৰীক্ষিতৰ দৰে মুক্তি পাব। মনত ৰাখিব কথাটো। আমাৰ ভাৰতবৰ্ষত প্ৰথম কোনে ভাগৱত শুনিবলৈ বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ কৰি ৰজা হিচাপে জন্ম, তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁৰ যিটো বৈশিষ্ট্য, তেওঁৰ যিটো প্ৰতিভা দিছিলে প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ প্ৰতিভা কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ,
বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়ালৰে হওক সমাজৰে হওক যাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক, তেওঁ গুণত বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য এনেকৈ সংগবদ্ধভাৱে ঈশ্বৰৰ কথা শুনাৰ কাৰণে বহাৰ পিছত গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ভকতৰ বিষয়ত নাহি আশকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। কেনেকৈ কৃষ্ণৰ কথা এটা শুনি জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰে, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। বৃথা বাক্য নুবুলিব নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। গ্ৰাম্য কথা নাপাতে আৰু ঈশ্বৰৰ কথা শুনিবৰ কাৰণে অনুৰাগী হৈ থাকে। 3 নম্বৰ বৈশিষ্ট্য, ভকত বৈষ্ণৱ গুণসম্পন্ন জীৱ বা আত্মাটোৱে প্ৰাণী হিংসা নকৰে। নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায় চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ বা ভকত গুণসম্পন্ন জীৱটোৱে প্ৰাণী হিংসা নকৰে আৰু সদায় কৃষ্ণ কথা শুনিবলৈ অনুৰাগী হৈ থাকে। কিয়? ভগৱন্তই নিজে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দে, কুকুৰ চিগাৰ্ল গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্মফলেহে সি কুকুৰ মেকুৰী হৈ আছে, তাত তোমালোকৰ হাত নাই। ভগৱানে আমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানুহৰ জন্ম দিছে। কিয়? পৰিয়ালত মিলা প্ৰীতি থাকিবৰ কাৰণে, ককাই ভাইৰ মাজত মিলা প্ৰীতি থাকিবৰ কাৰণে, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিবৰ কাৰণে, শাহু বোৱাৰীৰ মাজত মিলা প্ৰীতি থাকিবৰ কাৰণে, সীমা ঘূৰিয়াৰ লগত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, সমাজৰ লগত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে। আপুনি মানুহৰ জন্ম পাই যদি স্বামী স্ত্ৰী কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰে, ওচৰ চুবুৰীয়াৰ মাজত কাজিয়া কৰে, তেতিয়াহ'লে ভগৱন্তই কৈছে তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, আৰু তোমালোকে কুকুৰৰ দৰে জ্ঞাতি হিংসা কৰা, কুকুৰৰ দৰে কাজিয়া। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগৈ। কাজিয়া কৰা অভ্যাস আছে যদি চব ইয়াতে এৰিব দেই। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, 2জনী কুকুৰৰ জন্ম ল'ব লাগিব। স্বামী স্ত্ৰীয়ে কাজিয়া কৰিব পাৰিব, 2জনে কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষয়তে কৰ্ম, মনত ৰাখিব। কল্প কৌতিষ্যতে অপি অবশ্যম এব ভুক্তৈবং কৃত কৰ্ম শুভাশুভম। গতিকে আমাৰ ভাগৱতত কেৱল নিয়ম কথা কৈ আছে, পদ্ধতিৰ কথা কৈ আছে, জীৱনশৈলীৰ পদ্ধতিৰ কথা কৈ আছে, কিন্তু কওঁতে কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈ আছে। গতিকে আমাৰ ভাগৱত নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে। আমাৰ জীৱৰ মৃত্যু নাই, সংস্কাৰ আছে। পৰীক্ষিতে বৈষ্ণৱ হৈ প্ৰাণী হিংসা কৰিবলৈ গুচি গ'ল, অৰ্থাৎ পহু মাৰিবলৈ গুচি গ'ল। যোৱাৰ লগে লগে পাপ হৈ গ'ল। তেওঁ মৃগয়া কৰিবলৈ গৈ পহুৰ পিছে পিছে দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই যেতিয়া শমিক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল, তেতিয়া শমিক ঋষিয়ে সেই সময়ত একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছিল। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে, কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছোঁ, তুমি মোক মান্যতা দিয়া নাই। খঙত একো নাই হৈ ধনুৰাগেৰে মৰাসাপ এটা আনি শমিক ঋষি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ ছিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় তেওঁৰ পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আঁৰি থৈ গ'ল। তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আঁৰি থৈ গৈছে, এই তক্ষকেই তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমাল হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্ম দোষত অভিশপ্ত হ'লোঁ, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি, উপায় বিচাৰি যাওঁ। পুতেকৰ হাতৰ ৰাজ্যভাৰ দি পৰীক্ষিতে উপায় বিচাৰি ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আপুনি মই ল'ব লাগে নে নালাগে? আৰু এই 2টা দিনত আমি ল'ম নে নল'ম, এই কথা আমি আজি অনুভৱ কৰিব লাগিব। কি গংগা? নামেই গংগা। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাকো পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায়,
স্বাৰ্থত বিশ্বাস কৰি নাম যিটো এৰে সিটোজনে আপোনাকো আত্মঘাত কৰে। এয়া বেদবাণী, ভগৱন্তৰ মুখৰ বাণী। খবৰটো পোৱাৰ লগে লগে ৰাইজৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজকে প্ৰমুখ্য কৰি গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে যে আপোনালোকৰ বান্দৰমাৰী গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন জাতি, বিভিন্ন ধৰ্ম, বিভিন্ন সমাজৰ লোকে বসবাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ। তোমাৰ একে অংশ আমি যত জীৱজাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। তেওঁৰ মায়াই পাই পেলাই আমাক আপোন পৰ চুতবৰ ভাৱ দেখুৱাই দিছে। এতিয়া আমাৰ গুৰুজনৰ দৰ্শন হৈছে যে আমি প্ৰত্যেকেই ভগৱানৰ ওচৰত দাবী কৰিব লাগিব। কি বুলি? দিওঁ উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। গতিকে ভাগৱত নুশুনিলে আমাৰ এই মায়াৰ বান্ধনৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম। গতিকে পৰীক্ষিতৰ সন্মুখত সমবেত হোৱাৰ লগে লগে পৰীক্ষিতে সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতত গুৰুজনে লিখি থৈ গৈছে। ভগৱানৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰত ভক্তি কৰি ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গীতাত অৰ্জুনক কৈছে ভগৱানে, মানে অসংখ্যাত প্ৰাণী আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ অসংখ্য প্ৰাণী আছে, কিন্তু ভগৱানক ভজি মুক্তি পাব পৰা শক্তি মানুহৰ বাবে আনৰ নাই। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যি জাতি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ কিংবা পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ কিংবা ভগৱন্তক আমি ভজিব লাগিব। আমি কেনেকৈ ভজিব লাগিব, কেনেকৈ ভজিলে আমি এই মায়াময় সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম, সেই বিষয়ে ভগৱানে নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি মানুহ হিচাপে যিটো ধৰ্ম পালন কৰিলে আমি মুক্তি পাম, সেই বিষয়ে ভগৱানে নিজৰ মুখেদি কৈ গৈছে। সেয়ে হৈছে ভাগৱত ধৰ্ম, সেয়ে হৈছে ভক্তি ধৰ্ম, সেয়ে হৈছে নাম ধৰ্ম, যিটো আমাৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। এয়া ভগৱানৰ শ্ৰীমুখেদি কোৱা বাণী। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে পৰীক্ষিত শুনোৱাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমি তাকে নাজানি আমি আজি কৈ আছোঁ কি বুলি, বান্দৰমাৰী গাঁৱৰ আজি আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে আদি নানান শব্দৰে, নানান বাক্যৰে আমি কাৰোবাক মৰাটোকে বুজাই আছোঁ। কিন্তু কৃষ্ণই অৰ্জুনক কৈছে, সখা মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈছে। জীৱৰ মৰণ কহে যিটো জন, সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে কোনো দেহ লয়, পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ কি আছে? কৰ্ম সংস্কাৰ আছে আৰু গতি আছে। জীৱৰ মৃত্যু নাই, আমাৰ গতি আছে। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চেনী জোকৰ লগত তুলনা কৰিছে গীতাই। এটা চেনী জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। আন এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিল, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুন এটা পিন্ধোঁ, আমাৰ দেহত থকা জীৱটোৱেও পুৰণা দেহটোৱে এৰি নতুন দেহলৈ যাব। এতিয়া কোন দেহলৈ আপোনাৰ জীৱটো পঠিয়াব,
সেইটো আপোনাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছে। দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য কিউৰেটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব। আপোনাৰ সমাজখন আপুনি ভাল কৰিব লাগিব, আনে নোৱাৰে। মাধৱদেৱে সেইকাৰণে কৈছে যে আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে। হৰিক নভজি নৰে, আপুনি হৈ নষ্ট, হৰি ভজি আপোনাক কটাৰে। আপোনালোকে যদি এই ভাগৱত শাস্ত্ৰ এই ৰূপজ্যোতি প্ৰাথমিকত যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনোৱাৰ সৌভাগ্য ল'ব পাৰে, এইখন গাঁৱলৈ অহা সকলো জীৱ পৰীক্ষিতৰ দৰে মুক্তি পাব। আৰু এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠোৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা, ককাই ভাইৰ মাজত মনোমালিন্য হৈ থকা, সীমাঘৰীয়াৰ মাজত মনোমালিন্য হৈ থকা, সমাজৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন গাঁৱত, যিটো নামঘৰত, যিখন ঘৰত এই ভাগৱত চৰ্চা হৈ থাকিব, সেইখন ঘৰলৈ ভাগৱত ভক্তি মানে পোহৰ, তালৈ কোনো আন্ধাৰ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ভাগৱত ভক্তি ধৰ্ম য'ত থাকিব তাতৈ সেই বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য। আৰু ইতিমধ্যে যদি আহিছে, ভাগৱত শুনাৰ লগে লগে পৰিৱৰ্তন হৈ যাব। সেইকাৰণে আপোনালোকে এই কাৰ্যসূচীটো পাৰ্যমানে চেষ্টা কৰিব যাতে 25 বছৰ ভৰি দিলে আমি জাক জমকতাৰে ৰূপালী জয়ন্তী উদযাপন কৰিম। 50 বছৰত ভৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম। 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম। আৰু 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম। আৰু 100 বছৰত ভৰি দিলে আমি শতবাৰ্ষিকী জাক জমকতাৰে উদযাপন কৰিম। এই পৰিকল্পনাৰে আমি প্ৰত্যেক সমাজৰ প্ৰত্যেক নামঘৰৰ ৰাইজে যদি এই কৰ্ম আঁচনি ল'ব পাৰে, তেতিয়া যিসকলৰ উদ্যোগত, যিসকলৰ প্ৰচেষ্টাত এই কাৰ্যসূচীটো জন্ম দিব বা ইয়াক জীয়াই ৰাখিব, তেওঁলোক মৰিও অমৰ হৈ যাব। কাৰণ আমাৰ একাদশ স্কন্ধ ভাগৱতত এটা কথা কৈছে, কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে। আৰু বহু ভকতে গৈ সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু আমাৰ ভাগৱতৰ দৰ্শন, বেদৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। আপোনালোকে ৰূপজ্যোতি প্ৰাথমিক বা এই বান্দৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠানৰ উপকাৰৰ কাৰণে কি আদৰ্শ এৰি থৈ গ'ল, কি ভাল আদৰ্শ এৰি থৈ গ'ল, সেই আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, মানে জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, আৰু এতিয়া অলপতে জুবিন গাৰ্গো নাই। তেওঁলোক আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে যি অৱদান দি থৈ গৈছে, সেই অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিব। গতিকে আপোনালোকেও যাতে এনে এটা প্ৰচেষ্টাৰে এই ভাগৱত পাঠ, কলিযুগত উঠি অহা প্ৰজন্ম, সমাজ আৰু নিজে মানে সংস্কাৰ হোৱাৰ পথ ভাগৱতৰ বাদে আৰু দ্বিতীয় নাই। আজি ইয়ালৈ অহা প্ৰত্যেকেই আপোনালোকে দিনটোত এবাৰ হ'লেও আইনাখন চায়। কিয় চাই? আমাৰ গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আমি আইনাখন কিয় চাওঁ? আমাৰ চেহেৰাটো ভালে আছেনে নাই জানিবৰ কাৰণে। মই আগতকৈ বগাই হৈছোঁনে, ক'লাই হৈছোঁনে, শকতেই হৈছোঁনে, ক্ষীণাইছোঁনে, মুখত কিবা স্পট পৰিছে নেকি জানিবৰ কাৰণে আমি আইনাখন দিনটোত এবাৰ হ'লেও চাওঁ। আপোনালোকৰ ঘৰত আইনাখন বেছিকৈ কোনে চায়? আপোনালোকে লক্ষ্য কৰিবচোন। কাৰোবাৰ ঘৰত যদি ডেকা গাভৰু ল'ৰা ছোৱালী আছে, কাৰোবাৰ ঘৰত যদি নতুনকৈ বিয়া কৰাই অনা বোৱাৰী আছে, তেওঁলোকে 60-70 বছৰীয়া বুঢ়া বুঢ়ীসকলতকৈ তেওঁলোকে বেছিকৈ আইনাখন চায়। কিয়? তেওঁলোকৰ চেহেৰাটো ভাল আছেনে নাই জানিবৰ কাৰণে অনুৰাগী হৈ থাকে।
আমাৰ গুৰুজনে কৈছে যেনেকৈ ডেকা গাভৰু বা নৱ মানে দম্পতীয়ে আইন এখন বেছিকৈ চায়, ঠিক ভাগৱত শুনিবলৈ মানে ৬০-৭০ বছৰীয়া বুঢ়া বুঢ়ীসকলতকৈ আমাৰ ডেকা গাভৰু আৰু নৱ দম্পতীসকল বেছিকৈ আহিব লাগে, কাৰণ তেওঁলোকৰ ভৱিষ্যত সৃষ্টিৰ কাৰ্যসূচী আছে। গতিকে আমাৰ কেনেকৈ আমি ভগৱানৰ পৰা বাঞ্ছিত ফল পাম? ভগৱানে কৈছে ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম, মই তোমালোকৰ হৃদয়তে আছোঁ আৰু যেনেকৈ ভাবিবা মই তেনেকৈ দিম। আমি কেনেকৈ ভাবিব লাগিব এই সম্পৰ্কে মই পৰৱৰ্তী সময়ত আলোচনা কৰি আমাৰ উঠি অহা যুৱক যুৱতী নৱদম্পতীসকললৈ মই এই উপদেশ আগবঢ়াম।